আজি গিৰ্জা যাম অলপ পাহাৰৰ ৰাস্তা তো মই ওলাইছোঁ এতিয়া তো ওলোৱা টাইমত অলপমান এটা ছুটিকৈ বাইকক কৈ দিম মই হিন্দী পৰা কৈ দিম इब्री 12 अध्याय 28 लिखा से इस कारण हम इस राज्य को पाकर जो हिलने और भक्ति और भय सहित परमेश्वर की ऐसी आराधना करें जिससे वे प्रसन्न होता है तो मैं लोग मैं जाऊँ অংগতে কি আছে জানা বহুত কথা আছে ঐ দাদা ঐ ছাৰ এনেকৈ ডাঙৰ বেগ লৈ গ'লেই পুলিচ ধৰে পিজ্জা সঁচা সঁচা ঐ কোনটো যাওক ঐ এইপিনে ধৰিব পাৰে কিন্তু গম পাম সেই এইটো সৰুচোন নহ'ব সৰুটো নধৰে কিন্তু ডাঙৰটোহে ধৰিব সঁচা কথা নহয় দেই কিন্তু এইটো বেয়া নাপায় আপুনি সঁচা কথা কৈছে ইয়াৰো বল নাই নহয় এনেকৈ হৈ গ'ল হয় itu mobil lo যাবি না এই পাহাৰতো অলপমান দেখুৱাম পূৰ্ণ চাৰ্জ মানুহে ভয় খাই যাব দে ভাই সকল মই যাওঁ গীৰ্জালৈ অলপ পাহাৰ ৰাস্তাটো হাতী চাতি থাকিব পাৰে অলপ চাইকে যাব লাগিব আৰু যাম আৰু এনেকৈ বেগ ল'লি ধৰে লাহেকৈ যাম আহি পালোঁ এইফালে ইমান পাহাৰৰ মাজত আছে আৰু ইয়াতে প্ৰাৰ্থনা কৰিব আহিছিলোঁ এইটো ঘৰত আকৌ এতিয়া গীৰ্জা যাম পৈদল ইয়াত আহি পালোঁ ইমান পাহাৰৰ মাজত ইমান পাহাৰৰ মাজত